বাহিৰত দুপাল পিতা বৰষুণ দুপৰীয়াৰ সময় ভাবিলোঁ বৰষুণৰ লগত মিলা কিবা এটা আজি খাওঁ কিন্তু কি খাওঁ আজি একো নভবাকৈ মনলৈ যি আহিল তাকে বনাই গ'লোঁ লগতে ভিডিঅ' কৰি গ'লোঁ দেই কেৰাহী এখনত মই মিঠাতেল গৰম হ'ব দিলোঁ তাত দি দিলোঁ কেইটামান চফগুটি আৰু 3টা বিলাহী ভালকৈ মিহি মিহিকৈ কাটি তেলখিনি দি দিলোঁ আৰু কৰিলোঁ কি জানেনে খেজুৰ 4টামান মাজেৰে ফালিলোঁ গুটিকেইটা আঁতৰালোঁ আৰু বিলাহীখিনিত চেনি বা গুড় ব্যৱহাৰ কৰা নাই খেজুৰ নাথাকিলে চেনি বা গুড় দিলেও হ'ব আৰু দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি আন্দাজমতে দি ভালদৰে বিলাহীখিনিৰ লগত মিহলাই বিলাহীখিনি সিজোৱালৈকে ঢাকোন মাৰি থৈ দিম এইখিনি এতিয়া গুজিটো কমাই দি ঢাকোন মাৰি থওঁ আৰু ইতিমধ্যে মই কৰোঁ কি জলকীয়া এটা কাটোঁ দেই চাইনিজবোৰে যে কাটে খাচ 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 খাচকৈ ঠিক তেনেকৈ পাইছেনে বাৰু এতিয়া ধনিয়া কাটি চাওঁ এয়া ধনিয়া আৰু ঠিক এইদৰেই চাইনিজবোৰে কটা দেখিছোঁ ভিডিঅ'বোৰত মই চেষ্টা কৰিছোঁ বাৰু আৰু কাটি মজা লাগিছে খাচ 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 খাচকৈ আৰু মোৰ জলকীয়া আৰু ধনিয়া কটা কোব দেখিয়ে নেকি নাজানো বিলাহী কিন্তু সময়তকৈ আগতে সিজিলে বুলি ভাবিছিলোঁ তাতকৈ কম সময়তে হৈ গ'ল এতিয়া ইয়াত মই মিহলাইছোঁ অকণমান ধনিয়া গুড়ি আৰু অকণমান তেতেলী যিহেতু বিলাহীত তেতেলী আজিকালি টেঙা নাথাকে সেইকাৰণে দিছোঁ অপশ্যনেল হৈ নিদিলেও নাই আৰু যদি তেতেলী নাথাকে তেতিয়াহ'লে নেমু টেঙা অকণমান দিব পাৰি আৰু ইয়াত দিছোঁ অকণমান পানী যাতে মছলা আৰু তেতেলীখিনি ভালদৰে বিলাহীৰ লগত মিহলি হৈ যায় পানী আৰু অকণমান দিব লাগিব দেই আৰু অকণমান পানী বাৰু ইয়াত মই দিম অকণমান পিছত এইখিনি মিহলাই লওঁ হৈ যাব ইয়াতকৈ আৰু বেছি পানী নালাগে ইয়াত দিছোঁ সোৱাদ অনুসৰি কাটি লোৱা জলকীয়া জলকীয়া মই কম খাওঁ গতিকে জলকীয়াৰ পৰিমাণ কম আৰু কটা ধনিয়া ভালদৰে মিহলাই ল'ম আৰু এতিয়া অকণমান আৰু মিহি কৰি লওঁ মেছাৰৰ সহায়ত মিহি হৈয়ে গৈছে গলিয়ে গৈছে তথাপি আৰু দেখা ধুনীয়া হ'বৰ কাৰণে আৰু ইয়াত মোৰ মন পচন্দৰ কেইটামান বস্তু মিহলাম দেই সেয়া হৈছে কাজু আৰু কিচমিচ কেইটামান আৰু এয়া কি ৰেচিপি ধৰিব পাৰিছেনে এইটো হৈছে আমি যে খাওঁ টক শব্দ কৰি সেয়া এতিয়া লৈছোঁ মই 1 কাপৰ অকণমান চাউল মানে 1.5 কাপতকৈ কম আৰু চাউলতকৈ বেছি মগু দাইল এইখিনি পানীৰে ভালদৰে ধুই ল'ম মোৰ খুবেই প্ৰিয় বিশেষকৈ বৰষুণৰ বতৰত নিশ্চয় ধৰিব পাৰিছে কি বনাইছোঁ আৰু যদি ধৰিব পাৰিছে প্লিজ এতিয়া কমেণ্ট বক্সত কমেণ্ট কৰক কেৰাহীখনত ঘিউ লৈছোঁ মই 2 টেবুল চামুচ ঘিউখিনি গৰম হোৱাৰ লগে লগে ইয়াত দি দিছোঁ আমাৰ অসমীয়াৰ প্ৰাণৰ পাকঘৰৰ মছলা পাঁচফোৰণ বহুত ঔষধি গুণেৰে ভৰা দেই পাঁচফোৰণ যিমান পাৰে ব্যৱহাৰ কৰিব চেষ্টা কৰিব তাৰপাছত দি দিছোঁ তেজপাত কেইখিলামান আৰু ঢেৰ পাচলিৰ ভিতৰত আছে ফুলকবিখিনি প্ৰথমতে দিম দিয়াৰ কাৰণটো হৈছে যে ফুলকবি অলপ গুণ থাকে বহুতে গুণ পায় যদি ঘিউত ফুলকবি ভাজে গুণ একেবাৰে নাথাকে গতিকে ঘিউত প্ৰথমতে মই ফুলকবিখিনি দিলোঁ অকণমান ফুলকবিখিনি ঘিউৰ লগত এইদৰে মিহলাই লোৱাৰ পাছতে ইয়াত দিম বাকীখিনি বাকী পাচলিৰ ভিতৰত আছে বেঙেনা আলু সৰহকৈ লৈছোঁ কাৰণ খিচিৰিত আলুৰ প্ৰত্যেকটো গৰাহত পালে ভাল লাগে আৰু কেপচিকাম এতিয়া আপোনালোকে ভাবিব কেপচিকাম আৰু খিচিৰিত হয় কাৰণ মোৰ ৰেচিপিবোৰ মন কৰিছে নিশ্চয় খুব চিম্পুল আৰু স্বাস্থ্যসন্মত কেপচিকামৰ বহুত গুণ আছে তাৰ ভিতৰত 5টা গুণ মই পটাপট কৈ দিছোঁ দেই প্ৰথমটো হৈছে ভিটামিন A আৰু C থাকে যাৰ কাৰণে ছালৰ কাৰণে খুবেই ভাল দ্বিতীয়টো হৈছে এণ্টি অক্সিডেণ্ট থাকে বাবে ভৰ্তি থাকে কাৰণে ক্ৰনিক ডিজিজ হোৱাৰ পৰা বচায় 3 নম্বৰ হৈছে ওজন কমোৱাত সহায় কৰে কাৰণ ইয়াত হাই ফাইবাৰ থাকে আৰু কেলৰি একেবাৰে কম থাকে চকুৰ কাৰণে খুব ভাল বুলি কয় কাৰণ বিটা কেটাৰিন থাকে আৰু 5 নম্বৰটো হৈছে আৰ্থৰাইটিছৰ যি বেমাৰ থাকে বেমাৰ কমোৱাত সহায় কৰে হেনো গতিকে কিয় নাখাম আপোনালোকে খাব দেই ব্যঞ্জন সুন্দৰ হ'ব লাগিব সুস্বাদু হ'ব লাগিব আৰু স্বাস্থ্যসন্মত হ'ব লাগিব গতিকে গোটেইকেইটা বস্তু লক্ষ্য কৰিয়ে মই ৰেচিপি বনাব চেষ্টা কৰোঁ আৰু আপোনালোকৰ কথা কৈ থাকোঁতে ইয়াত মই দি দিলোঁ ধুই থোৱা চাউল দাইল তাৰ লগতে আন্দাজমতে নিমখ হালধি গৰম মছলা আৰু অকণমান দালচেনি পাউডাৰ এতিয়া 3 মিনিটমান কম জুইত এইখিনি ভালদৰে ভাজি ল'ম ভাজি লোৱাৰ পাছত গেছৰ ফ্লেম কৰিলোঁ মই অফ আৰু এটা কুকাৰ ল'লোঁ কুকাৰটোত মই দি দিছোঁ 1 টোপাল মাত্ৰ ঘিউ আৰু ভাজি থোৱা গোটেইখিনি সামগ্ৰী আমি কুকাৰটো দি দিম আপোনালোকে নিশ্চয় মন কৰিছিলে মই কথা কৈ থাকোঁতেই চাউলখিনি দিওঁতে অকণমান চাউল কিন্তু আঁতৰাই থৈছিলোঁ ভাজি লোৱা নাছিলোঁ বা ভাজিবলৈ কেৰাহীখনত দিয়া নাছিলোঁ সেইখিনি মই ইয়াত মিহলাই দিম এনেকুৱা কৰাৰ কাৰণ হৈছে খিচিৰিখিনি খাবলৈ বেছি সোৱাদ হ'ব সেয়েহে আৰু কোমল হোৱাত সহায় কৰে
এতিয়া ইয়াত মই দি দিম একদম উতলা গৰম পানী 3টামান হুইসেল মাৰিব দিম 3টা কমসে কম দিমেই মই প্ৰথমতে গেছৰ ফ্লেমটো হাই ৰাখিম আৰু তাৰ পিছত কমাই দি প্লে 3টা হুইসেল মাৰিব দিম আৰু 3টা হুইসেল হোৱাৰ পিছত আমাৰ খিচৰি চাবচোন কেনেকুৱা ধুনিয়া হৈছে ফুলা ফুলা হাৰণে খিচৰি পনিয়া হয় কিন্তু আমাৰ ঘৰত এনেকুৱা খিচৰি পছন্দ কৰে কোমল পনিয়া নহয় কিন্তু খাবলৈ সাংঘাতিক সোৱাদ হয় সালাডখন লাগিবই সালাড এখানে বনাইছো এইখন আছে আমাৰ বিলাহী টক আৰু খিচৰিৰ লগত যদি বেঙেনা ভাজি নাথাকে খিচৰি খোৱাৰ মজাই বা ক'ত সেইকাৰণে বেঙেনা ভাজি ললো পটককে আৰু এয়া হ'ল গৰম গৰম খিচৰি ইমান যে ধুনিয়া গুণাইছে নহয় বাহিৰত বৰষুণ ভিতৰত ধোঁৱা ওলাই থকা খিচৰি কি মজা খাবলৈ হয়নে বাৰু আপোনালোক কাৰ প্ৰিয় জনাব অলপমান কটা ধনিয়া দি দিছো আৰু অকণমান ঘিউ লৈ লৈছো এয়া আজি দুপৰীয়াৰ লাঞ্চ তৈয়াৰ বৰষুণৰ বতৰত খিচৰি বিলাহী টক বেঙেনা ভাজি সালাড যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব যদি প্ৰথমবাৰৰ বাবে চাইছে আৰু ভাল পাইছে সাবস্ক্ৰাইব কৰিব আজিলৈ আহিছো